Welcome dear students. আজি মই তোমালোকৰ My Childhood নামৰ পাঠটিৰ অসমীয়া আলোচনা আগবঢ়াম। তেনেহলে পাঠটি লৈ আগবাঢ়িছো। My Childhood. Can you think of any scientist who have also been statesman? তোমালোকে যিকোনো এগৰাকী সাইন্টিষ্টৰ কথা ভাবিব পাৰানে যিগৰাকী ৰাষ্ট্ৰনায়ক আছিল? APJ Abdul Kalam, whose projects in space, defense and nuclear technology guided India into the 21st century, became our 11th president in 2002. APJ Abdul Kalam, যাৰ প্ৰকল্পসমূহে মহাকাশ প্ৰতিৰক্ষা আৰু পাৰমাণৱিক প্ৰযুক্তিত ভাৰতক 21st centuryলৈ আগবঢ়াই নিছিল, তেওঁ 2002 চনত আমাৰ দেশৰ একাদশ ৰাষ্ট্ৰপতি হৈছিল। In his autobiography, Wings of Fire, he speaks of his childhood. তেওঁৰ আত্মজীৱনী Wings of Fireত তেওঁ নিজৰ ল'ৰালিকালৰ বিষয়ে লিখিছিল আৰু এই পাঠটি তেওঁৰ আত্মজীৱনীৰ পৰাই লোৱা হৈছে। I was born into a middle class Tamil family. মই এটা মধ্যবিত্তীয় তামিল ফেমিলিত জন্মগ্ৰহণ কৰিছিলো। In the island town of Rameswaram, ৰামেশ্বৰমৰ দ্বীপ চহৰখনত in the erstwhile Madras state, পূৰ্বৰ মাদ্ৰাজ ৰাজ্যৰ, অৰ্থাৎ মই পূৰ্বৰ মাদ্ৰাজ ৰাজ্যৰ ৰামেশ্বৰমৰ এখন দ্বীপ চহৰত এটা মধ্যবিত্তীয় তামিল ফেমিলিত জন্মগ্ৰহণ কৰিছিলো। My father Zainaluddin had neither much formal education nor much wealth. মোৰ দেউতা জয়নালুদ্দিনৰ বৰ বেছি আনুষ্ঠানিক শিক্ষাও নাছিল আৰু তেওঁৰ বেছি সা-সম্পদো নাছিল। Despite these disadvantages মানে হৈছে অসুবিধা। Despite these disadvantages, এই অসুবিধাবোৰ থকা সত্ত্বেও he possessed great innate wisdom and a true generosity of spirit. Possessed মানে হৈছে অধিকাৰী হৈছিল, innate মানে হৈছে জন্মগতভাৱে, wisdom মানে হৈছে জ্ঞান বা প্ৰজ্ঞা আৰু generosity মানে হৈছে উদাৰতা। Despite these disadvantages, এই অসুবিধাবোৰ থকা সত্ত্বেও he possessed great innate wisdom and a true generosity. তেওঁ জন্মগতভাৱে প্ৰজ্ঞা বা জ্ঞান আৰু সঁচা উদাৰতাৰে ভৰা মন এটাৰ অধিকাৰী আছিল। He had an ideal helpmate in my mother, Asiamma. তেওঁ মোৰ মাতৃ আসিয়াম্মাৰ তাত এগৰাকী আদৰ্শ সহায়ক বিচাৰি পাইছিল। I do not recall the exact number of people. মই মনত পেলাব পৰা নাই মানুহবোৰৰ সঠিক সংখ্যাটো she fed every day, যিসকলক তেওঁ সদায় খুৱাইছিল। But I am quite certain that, কিন্তু মই সম্পূৰ্ণ নিশ্চিত যে far more outsiders ate with us, বহুত বেছি সংখ্যক বাহিৰৰ মানুহে আমাৰ সৈতে খাইছিল, then all the numbers of our own family put together, আমাৰ পৰিয়ালৰ গোটেইবোৰ সদস্য লগ কৰিলে যিমান হ'ব। অৰ্থাৎ মই মানুহবোৰৰ সঠিক সংখ্যাটো মনত পেলাব পৰা নাই যিসকল মানুহক তেওঁ প্ৰত্যেক দিনাই খুৱাইছিল, কিন্তু মই নিশ্চিত যে আমাৰ পৰিয়ালৰ আটাইবোৰ সদস্য লগ কৰিলে যিমান হ'ব তাতকৈ বহু বেছি বাহিৰৰ মানুহে আমাৰ সৈতে খাইছিল বা আহাৰ গ্ৰহণ কৰিছিল। I was one of many children. মই বহুকেইটা ল'ৰা ছোৱালীৰ ভিতৰত এজন আছিলো। A short boy with rather undistinguished looks. Undistinguished মানে হৈছে বিশেষত্বহীন বা চকুত নলগা ধৰণৰ। এজন চুটি চাপৰ ল'ৰা যিজন একেবাৰে চকুত নলগা ধৰণৰ আছিল। Born to tall and handsome parents, আৰু যিজনে ওখ পাখ আৰু ধুনীয়া মাক দেউতাকৰ তাতে জন্মগ্ৰহণ কৰিছিল। অৰ্থাৎ কালামে কৈছে যে তেওঁ বহুকেইটা ল'ৰা ছোৱালীৰ ভিতৰত এজন আছিল। তেওঁ চুটি চাপৰ আছিল আৰু তেনে চকুত নলগা ধৰণৰ আছিল, কিন্তু তেওঁৰ মাক দেউতাক ওখ পাখ আৰু ধুনীয়া আছিল। We lived in our ancestral house. আমি আমাৰ পূৰ্বপুৰুষৰ ঘৰটোতে বাস কৰিছিলো বা আছিলো, which was built in the middle of the 19th century, যেটো 19 শতিকাৰ মাজভাগত বনোৱা হৈছিল। It was a fairly large পাক্কা হাউচ, এইটো এটা বেছ ডাঙৰ পকী ঘৰ আছিল, made of limestone and brick, আৰু এইটো চূণশিল আৰু ইটাৰে তৈয়াৰী আছিল। On the mosque street in Rameswaram, আৰু এইটো ৰামেশ্বৰমৰ মছজিদ থকা ৰাস্তাটোৰ ওচৰতে আছিল। My austere father used to avoid all inessential comforts and luxuries. My austere father, austere মানে হৈছে simple but strict, অৰ্থাৎ সহজ সৰল কিন্তু কিছু পৰিমাণে তেওঁ কি আছিল, কঠোৰো আছিল। My austere father used to avoid, তেওঁ কি কৰিছিল, এভইড কৰিছিল বা এৰাই চলিছিল। মোৰ simple কিন্তু কিছু পৰিমাণে কঠোৰ দেউতাই কি কৰিছিল, এভইড
all inessential comforts and luxuries. সকলো ধৰণৰ অদৰকাৰী আৰাম আৰু বিলাসিতা এৰাই চলিছিল. However, all necessities were provided for in terms of food, medicine or clothes. যিয়ে নহওক তেওঁ কিন্তু কি কৰিছিল খাদ্য ঔষধ বা কাপোৰ কানি এই ধৰণৰ সকলো প্ৰয়োজনীয় বস্তু তেওঁ প্ৰভাইড কৰিছিল অৰ্থাৎ দিছিল. In fact, I would say mine was a very secure childhood both materially and emotionally. অৰ্থাৎ আচলতে মই ক'ব খোজো যে মোৰ কি আছিল এটা খুব সিকিউৰ অৰ্থাৎ নিৰাপদ চাইল্ডহুড শৈশৱ এটা আছিল both materially and emotionally অৰ্থাৎ তেওঁ materially বৈষয়িকভাৱে অৰ্থাৎ আৰ্থিকভাৱে আৰু emotionally মানে আবেগিকভাৱে অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে যে তেওঁৰ শৈশৱটো কি আছিল খুব নিৰাপদ আছিল তেওঁ কোনো অভাৱ অনুভৱ কৰিব লগা হোৱা নাছিল আৰু তেওঁৰ পৰিয়ালত মৰম চেনেহৰ কি নাছিল অভাৱ নাছিল. Second World War broke out in 1939 when I was 8 years old. 1939 দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু মই 8 বছৰীয়া আছিলো. For reasons I have never been able to understand. মই কাৰণবোৰ কেতিয়াও বুজি পাবলৈ সক্ষম হোৱা নাছিলো. A sudden demand for tamarind seeds erupted in the market. Erupted মানে উত্থিত হোৱা বা বাঢ়া. A sudden demand for tamarind seeds erupted in the market. অৰ্থাৎ আকস্মিকভাৱে তেতেলীৰ গুটি বা বীজবোৰৰ ডিমান্ড দাবীটো কি হৈছিল বজাৰত বাঢ়ি গৈছিল. I used to collect the seeds. মই এই বীজবোৰ সংগ্ৰহ কৰিছিলো and sell them to a provision shop on Mosque Street. আৰু মছজিদৰ ৰাস্তাত থকা এখন প্ৰভিজন শ্বপত এই গুটিবোৰ বিক্ৰী কৰিছিলো. প্ৰভিজন শ্বপ মানে হৈছে কানি কাপোৰৰ পৰা গ্ৰসাৰী আইটেমলৈকে সকলো ধৰণৰ বস্তু থকা এখন দোকান. A day's collection would fetch me. Fetch মানে হৈছে আনি দিয়া. A day's collection would fetch me. এটা দিনৰ সংগ্ৰহে মোক আনি দিছিল the princely sum of 1 আনা. princely sum মানে হৈছে শকত পৰিমাণৰ ধন অৰ্থাৎ 1 আনা পৰিমাণৰ শকত অংকৰ ধন মোক আনি দিছিল. 1 আনাটো আচলতে একেবাৰে কম পৰিমাণৰ ধন কিন্তু 8 বছৰীয়া ল'ৰা এজনৰ কাৰণে হেতু কি আছিল শকত অংকৰ এটা ধন আছিল. My brother-in-law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni. My brother-in-law Jalaluddin. Brother-in-law মানে হৈছে ভনীয়েক বা বাইদেউকৰ হাজবেণ্ড. গতিকে তেওঁ কৈছে যে মোৰ brother-in-law Jalaluddine would tell me stories about the war. যুদ্ধৰ কাহিনীবোৰৰ বিষয়ে কৈছিল which I would later attempt to trace. যিবোৰ মই পিছত কি কৰিছিলো চেষ্টা চলাইছিলো to trace বিচাৰি উলিয়াবলৈ in the headlines of Dinamoni নামৰ কাকতখনৰ হেডলাইনত. অৰ্থাৎ তেওঁ কৈছে যে তেওঁৰ brother-in-law Jalaluddine তেওঁক যুদ্ধৰ কাহিনীবোৰ কৈছিল আৰু তেওঁ পিছত Dinamoni নামৰ কাকতখনৰ হেডলাইনত সেই বাতৰিবোৰ বা সেই কাহিনীবোৰ বিচাৰি উলিয়াবলৈ কি কৰিছিল চেষ্টা চলাইছিল. Our area being isolated, আমাৰ অঞ্চলটো যেহেতু কি আছিল আইসোলেটেড আছিল অকলশৰীয়াকৈ বা পৃথককৈ বেলেগে আছিল was completely unaffected by the war. গতিকে তেওঁলোকৰ অঞ্চলটো কি হৈছিল যুদ্ধৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণভাৱে মুক্ত আছিল. But soon India was forced to join the Allied forces. কিন্তু সোনকালে ভাৰতবৰ্ষক কি কৰা হৈছিল জোৰ কৰা হৈছিল Allied forces অৰ্থাৎ মিত্ৰ বাহিনীৰ সৈতে লগ হ'বলৈ. এই Allied forces মানে হৈছে World War সময়ত মিত্ৰ বাহিনী গঠন হৈছিল আৰু এই মিত্ৰ বাহিনীত থকা দেশবোৰ হৈছে গ্ৰেট ব্ৰিটেইন, ইউনাইটেড ষ্টেটছ আৰু সোভিয়েট ইউনিয়ন. এই তিনিখন দেশ লগ হৈ Allied force গঠন হৈছিল আৰু তেওঁলোকে ভাৰতবৰ্ষকো জয়েন কৰিবৰ কাৰণে কি কৰিছিল জোৰ কৰিছিল. And something like a state of emergency was declared. আৰু emergency মানে হৈছে জৰুৰী অৱস্থাৰ দৰে কিবা এটা ঘোষণা কৰা হৈছিল. The first casualty came in the form of the suspension of the train halt at Rameswaram station. The first casualty মানে হৈছে দুৰ্ঘটনা বা বিপদ. The first casualty came প্ৰথম বিপদটো আহিছিল in the form of the suspension মানে হৈছে স্থগিত ৰখা বা বন্ধ ৰখা of the train halt মানে হৈছে ৰখোৱা
অৰ্থাৎ প্ৰথম দুৰ্ঘটনাটো বা প্ৰথম বিপদটো আহিছিল ইন দ্য ফৰ্ম অফ সাসপেনশন অফ দ্য ট্ৰেইন হল্ট ট্ৰেইনখন ৰখোৱাৰ স্থগিতকৰণ বা বন্ধ কৰাৰ ৰূপত এট ৰামেশ্বৰম ষ্টেচনত অৰ্থাৎ প্ৰথম বিপদটো আহিছিল ৰামেশ্বৰম ষ্টেচনত ট্ৰেইন ৰখোৱাটো স্থগিতকৰণৰ ৰূপত অৰ্থাৎ ৰামেশ্বৰম ষ্টেচনত ট্ৰেইন ৰখোৱাটো বন্ধ কৰা হৈছিল আৰু এইটোৱে আছিল ৰামেশ্বৰমত পৰা যুদ্ধৰ প্ৰথম প্ৰভাৱ The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkori. The newspapers now had to be bundled. Etia baturi kakotbur ki koribo loga hoisil bundle koribo loga hoisil and thrown out from the moving train aru soli thoka trainor pora hebur doliai dibo loga hoisil on the Rameswaram road. Rameswaramor rastat between Rameswaram and Dhanushkori. Rameswaram aru Dhanushkorir মাজৰ ৰামেশ্বৰমৰ ৰাস্তাত এটা কি কৰিব লগা হৈছিল চলি থকা ট্ৰেইনৰ পৰা নিউজ পেপাৰবোৰ বান্ডল কৰি দলিয়াই দিব লগা হৈছিল কাৰণ ৰামেশ্বৰম ষ্টেচনত এতিয়া ট্ৰেইনখন আৰু নৰখায় that forced my cousin শামসুদ্দিন আৰু মোৰ কাজিন শামসুদ্দিনক বাধ্য কৰিছিল who distributed newspapers in Rameswaram যে ৰামেশ্বৰমত বাতৰি কাকত বিলাইছিল to look for a helping hand এখন সহায়ৰ হাত বিচাৰিবলৈ অৰ্থাৎ এজন সহায়কাৰী বিচাৰিবলৈ শামসুদ্দিনক কি কৰিছিল বাধ্য কৰিছিল টু কেচ দ্য বান্ডলছ এই বান্ডলবোৰ ধৰিবলৈ এণ্ড এজ ইফ নেচাৰেলি আৰু স্বাভাৱিকতে আই ফিল দ্য স্লট মই সেই খালী ঠাই পুৰাইছিলোঁ অৰ্থাৎ ৰামেশ্বৰমত যেতিয়া ট্ৰেইনখন ৰখোৱাটো বন্ধ হৈছিল তেতিয়া ট্ৰেইনৰ পৰা চলি থকা ট্ৰেইনৰ পৰা বাতৰি কাকতবোৰ বান্ডল কৰি ৰামেশ্বৰমৰ ৰাস্তাত দলিয়াই দিছিল আৰু শামসুদ্দিনে যেহেতু ৰামেশ্বৰমত বাতৰি কাকত বিলাইছিল সেই শামসুদ্দিনে এগৰাকী সহায়ক বিচাৰিছিল আৰু স্বাভাৱিকভাৱে আব্দুল কালামে অৰ্থাৎ কালামে কি কৰিছিল শামসুদ্দিনৰ সহায়ক হ'বলৈ আগবাঢ়ি গৈছিল শামসুদ্দিন হেল্প মি আৰ্ন মাই ফাৰ্ষ্ট ৱেজেছ আৰু শামসুদ্দিনে মোক সহায় কৰিছিল প্ৰথম মজুৰিটো অৰ্জন কৰিবলৈ হাফ এ চেঞ্চুৰী লেটাৰ অৰ্ধ শতিকা পিছত I can still feel the surge of pride. মই surge মানে হৈছে swelling ফুলি উঠা অৰ্ধ শতিকা পিছত মই এতিয়াও কি কৰোঁ অনুভৱ কৰোঁ সেই গৰ্ব উঠলি উঠাটো in earning my own money for the first time. প্ৰথমবাৰৰ বাবে নিজে পইচা উপাৰ্জন কৰা বাবে অৰ্থাৎ জীৱনত প্ৰথমবাৰৰ বাবে নিজে পইচা উপাৰ্জন কৰি যি গৰ্ব অনুভৱ কৰিছিল অৰ্ধ শতিকা অৰ্থাৎ 50 বছৰ পিছতো তেওঁ সেই অনুভৱটো কৰিব পাৰে Every child is born with some inherited characteristics in the specific socio-economic and emotional environment and trained in certain ways by figures of authority. Every child is born প্ৰত্যেকটো শিশুৱে জন্মগ্ৰহণ কৰে with some inherited characteristics কিছুমান inherited মানে হৈছে উত্তৰাধিকাৰী সূত্ৰে আৰু characteristics মানে হৈছে বৈশিষ্ট্য বা গুণাগুণ প্ৰত্যেকটো শিশুৱে জন্মগ্ৰহণ কৰে কিছুমান উত্তৰাধিকাৰীৰ সূত্ৰে পোৱা বৈশিষ্ট্য বা গুণাগুণ লৈ into a specific socio-economic and emotional environment এটা বিশেষ আৰ্থসামাজিক আৰু আৱেগিক পৰিৱেশত and trained in certain ways by figures of authority আৰু তেওঁলোকক বিশেষ ধৰণে শিক্ষা দিয়া হয় অৰ্থাৎ তেওঁলোকক গঢ় দিয়া হয় বা ডাঙৰ কৰা হয় কাৰ দ্বাৰা ফিগাৰ্ছ অফ অথৰিটি কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা অৰ্থাৎ শিশুসকল উত্তৰাধিকাৰ সূত্ৰে বা মাক দেউতাক আদিৰ পৰা তেওঁলোকে কিছু বৈশিষ্ট্য বা গুণাগুণ লৈ জন্মগ্ৰহণ কৰে বিশেষ ধৰণৰ আৰ্থিক আৰু সামাজিক আৰু আৱেগিক পৰিৱেশত সিহঁত লালিত পালিত হয় বা ডাঙৰ হয় বা গঢ় লয় আৰু ঘৰখনৰ কৰ্তৃত্বশীল ব্যক্তিসকলে মাক দেউতাক বা সমাজৰ কৰ্তৃত্বশীল ব্যক্তিসকলে কি কৰে তেওঁলোকৰ ল'ৰা ছোৱালীক বিশেষ ধৰণে সুশিক্ষা বা সংস্কাৰ দিয়ে I inherited honesty and self-discipline from my father আৰু মই উত্তৰাধিকাৰ সূত্ৰে দেউতাৰ পৰা পাইছিলোঁ অনুশাসন আৰু সততা From my mother I inherited faith in goodness and deep kindness আৰু মই মাৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পাইছিলোঁ সততাৰ ওপৰত বিশ্বাস আৰু গভীৰ দয়ালুতা and so did my 3 brothers and sisters আৰু সেইদৰে মোৰ তিনিওগৰাকী ভাই আৰু ভনীয়েও
সেইদৰে তেওঁলোকে কি কৰিছিল উত্তৰাধিকাৰ সূত্ৰে এই গুণবোৰ আহৰণ কৰিছিল I had 3 close friends in my childhood আৰু লৰালি কালত মোৰ তিনিজন নিকট বন্ধু আছিল ৰামানাথা শাস্ত্ৰী অৰবিন্দন and শিৱপ্ৰকাশন আৰু তেওঁলোক আছিল ৰামানাথা শাস্ত্ৰী অৰবিন্দন আৰু শিৱপ্ৰকাশন All these boys were from orthodox Hindu Brahmin families আৰু এই তিনিওজন লৰাই কৰপৰা আহিছিল নৈষ্ঠিক হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আছিল As children none of us ever felt any difference amongst ourselves আৰু শিশু হিচাপে আমি কোনেও আমাৰ মাজত কোনো পাৰ্থক্য অনুভৱ কৰা নাছিলো because of our religious differences and upbringing মানে হৈছে লালন পালন কৰা বা ডাঙৰ হোৱা আমাৰ ধৰ্মীয় বিভিন্নতাৰ বাবে বা আমি বেলেগ বেলেগ পৰিবেশত ডাঙৰ দীঘল হোৱা বাবে অৰ্থাৎ যদিও তেওঁলোক কোনোবা হিন্দু ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ হৈছে বা কোনোবা মুছলিম সমাজত ডাঙৰ হৈছে কিন্তু তথাপিও তেওঁলোকে শিশু হিচাপে তেওঁলোকৰ মাজত কিন্তু কোনো পাৰ্থক্য অনুভৱ কৰা নাছিল In fact Ramanatha Shastri was the son of Pakshi Lakshmana Shastri the high priest of the Rameswaram temple আচলতে ৰামানাথা শাস্ত্ৰী কোন আছিল ৰামেশ্বৰম মন্দিৰৰ উচ্চ বা মূল পুৰোহিত বা পূজাৰী পাক্ষী লক্ষ্মণ শাস্ত্ৰীৰ ল'ৰা আছিল Later he took over the priesthood of the Rameswaram temple তেওঁ পিছত ৰামেশ্বৰম টেম্পলৰ পুৰোহিতাদি বা পূজাৰীৰ দায়িত্বটো তেওঁ গ্ৰহণ কৰিছিল from his father তেওঁৰ দেউতাকৰ পৰা Aravindan went into the business of arranging transport for visiting pilgrims মানে হৈছে তীৰ্থযাত্ৰী আৰু অৰবিন্দন গৈছিল তীৰ্থ দৰ্শনকাৰীসকলৰ যাতায়াতৰ ব্যৱস্থা কৰা ব্যৱসায়লৈ অৰ্থাৎ তীৰ্থযাত্ৰীসকল আহযাহৰ বাবে যি যাতায়াতৰ ব্যৱস্থা সেই ব্যৱসায়ত অৰবিন্দনে যোগ দিছিল and শিৱপ্ৰকাশন became a catering contractor for the Southern Railways আৰু শিৱপ্ৰকাশনে Southern Railway catering contractor হিচাপে যোগ দিছিল catering contractor মানে হৈছে আমি ট্ৰেইনত গলে আমি কি কৰো ট্ৰেইনৰ অৰ্থাৎ ৰেল বিভাগৰ পৰাই আমাক কি কৰা হয় খাদ্য আদিৰ যোগান ধৰা হয় এই যে খাদ্য আদি যোগান ধৰা হয় পইচাৰ বিনিময়ত যোগান ধৰা হয় সেই যোগান ব্যৱস্থাটোত কি কৰা হয় কন্ট্ৰাক্টৰ লাগে আৰু শিৱপ্ৰকাশনে সাউদাৰ্ণ ৰেলৱেৰ হে কেটাৰিং কন্ট্ৰাক্টৰ হিচাপে তেওঁ কি কৰিছিল হে ব্যৱসায়ত যোগদান কৰিছিল ডিউৰিং দা এনুৱেল শ্ৰী সীতাৰাম কল্যাণম সেৰেমনি বছৰেকীয়া শ্ৰী সীতাৰাম কল্যাণম উৎসৱৰ সময়ত our family used to arrange boats আমাৰ পৰিয়ালটোৱে নাৱৰ ব্যৱস্থা কৰিছিল with a special platform আৰু যি নাৱত এখন বিশেষ ধৰণৰ প্লেটফৰ্মৰ ব্যৱস্থা কৰা হৈছিল for carrying idols of the Lord ভগৱানৰ প্ৰতিমা কঢ়িয়াবৰ বাবে from the temple to the marriage site মন্দিৰৰ পৰা বিবাহ অনুষ্ঠানৰ ঠাইখনলৈ বা বিবাহস্থলীলৈ situated in the middle of the pond called ৰামতীৰ্থ আৰু যি বিবাহস্থলী ক'ত অৱস্থিত আছিল ৰামতীৰ্থ নামৰ পুখুৰীটোত অৱস্থিত আছিল which was near our house আৰু যিখন ঠাই আমাৰ ঘৰৰ ওচৰতে আছিল অৰ্থাৎ প্ৰত্যেক বছৰে সেই ঠাইখনত ৰামেশ্বৰমত শ্ৰী সীতাৰাম কল্যাণম নামৰ উৎসৱ এটা পালন কৰা হয় এই উৎসৱত সীতা আৰু ৰামৰ বিবাহ অনুষ্ঠান পালন কৰা হয় আৰু সেই অনুষ্ঠানৰ বাবে আৰু সেই অনুষ্ঠানত প্ৰতিমা কঢ়িয়াই নিবৰ বাবে বিবাহস্থলীলৈ প্ৰতিমা কঢ়িয়াই নিবৰ বাবে যি নাও লাগিছিল তাৰে ব্যৱস্থা কৰিছিল কালামৰ পৰিয়ালে আৰু এই বিবাহস্থলীখন আছিল কালামৰ ঘৰৰ ওচৰতে Events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family. Events from the Ramayana and from the life of the prophet. Ramayanar বিভিন্ন ঘটনা বা কাহিনীবোৰ আৰু এই ঈশ্বৰ পুৰুষগৰাকীৰ জীৱনৰ কাহিনীবোৰ were the bedtime stories my mother and grandmother would tell the children in our family. এইবোৰ আছিল মোৰ মা আৰু আইতাই আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবোৰক কোৱা bedtime stories বা শুবৰ সময়ত কোৱা কাহিনী অৰ্থাৎ কালামৰ পৰিয়াল যেহেতু মুছলিম পৰিয়াল আছিল কিন্তু তথাপিতো তেওঁলোকে কি কৰিছিল শ্ৰী সীতাৰাম কল্যাণম উৎসৱৰ প্ৰতিমা মন্দিৰৰ প্ৰতিমা কঢ়িওৱা নাওবোৰ তেওঁলোকে ব্যৱস্থা কৰিছিল আৰু সেইদৰে তেওঁৰ মাক বা আইতাকে
তেওঁলোক হোৱাৰ সময়ত কি কৰিছিল ৰামায়ণৰ কাহিনীবোৰ তেওঁলোকক সাধু হিচাপে শুনাইছিল অৰ্থাৎ ইয়াকে বুজাব গৈছে যে সেই সময়ত ৰামেশ্বৰমত তেওঁলোকৰ মাজত এনেকুৱা ধৰ্মীয় কোনো বিভেদৰ সৃষ্টি হোৱা নাছিল One day when I was in the 5th standard at the Rameswaram Elementary School এদিনাখন যেতিয়া মই ৰামেশ্বৰমৰ প্ৰাথমিক স্কুলত পঞ্চম শ্ৰেণীত পঢ়ি আছিলোঁ বা পঞ্চম শ্ৰেণীত আছিলোঁ a new teacher came to our school এজন নতুন শিক্ষক আমাৰ বিদ্যালয়লৈ আহিছিল I used to wear a cap which marked me as a Muslim মই এটা টুপি পিন্ধিছিলোঁ আৰু যিটোৱে মোক মুছলিম হিচাপে চিহ্নিত কৰিছিল and I always sit in the front row আৰু মই সদায় প্ৰথম শাৰীত বহিছিলোঁ next to Ramanatha Shastri কাষতে who were the sacred thread যিয়ে পবিত্ৰ সূতা পিন্ধিছিল অৰ্থাৎ আমি যাক লগুণ বুলি কওঁ ৰামানাথা শাস্ত্ৰীয়ে লগুণ পিন্ধিছিল আৰু কালামে কি কৰিছিল মূৰত এটা টুপি পিন্ধিছিল The new teacher could not stomach a Hindu priest's son sitting with a Muslim boy. The new teacher could not stomach অৰ্থাৎ নতুন শিক্ষকজনে could not tolerate সহ্য কৰিব পৰা নাছিল a Hindu priest's son এজন হিন্দু পুৰোহিত বা পূজাৰীৰ ল'ৰা sitting with a Muslim boy এজন মুছলিম ল'ৰাৰ লগত বহা কথাটো অৰ্থাৎ এই নতুন শিক্ষকজনে মুছলিম ল'ৰা এজনৰ কাষত হিন্দু পূজাৰীৰ বা পুৰোহিতৰ ল'ৰাজন একেলগে বহাটো সহ্য কৰিব পৰা নাছিল In accordance with our social ranking আমাৰ সামাজিক স্থিতি অনুসাৰে as the new teacher saw it আৰু হে নতুন শিক্ষকজনে যিদৰে দেখিছিল I was asked to go and sit on the back bench মোক পিছৰ বেঞ্চত বহিবলৈ কোৱা হৈছিল বা মোক পিছৰ বেঞ্চত বহিবলৈ কৈছিল অৰ্থাৎ হে নতুন শিক্ষকজনে হিন্দু মুছলিমৰ এই মিলামিছাটো সহ্য কৰিব পৰা নাছিল আৰু তেওঁ কালামক পিছৰ বেঞ্চত বহিবৰ বাবে কৈছিল I felt very sad আৰু মই বৰ দুখ অনুভৱ কৰিছিলোঁ and so did Ramanatha Shastri আৰু Ramanatha Shastriও সমানে দুখ অনুভৱ কৰিছিল He looked utterly downcast তেওঁ একেবাৰে downcast অৰ্থাৎ sad দুখিত হতাশগ্ৰস্ত হৈ পৰিছিল তেওঁ খুব দুখিত হৈ পৰিছিল As I shifted to my seat in the last row যেতিয়া মোৰ সিটটো কি কৰা হৈছিল শেষৰ ফালে স্থানান্তৰিত কৰা হৈছিল শেষৰ শাৰীলৈ স্থানান্তৰিত কৰা হৈছিল The image of him weeping তেওঁৰ কান্দি থকা সেই দৃশ্যটো when I shifted to the last row যেতিয়া মোক শেষৰ শাৰীলৈ স্থানান্তৰ কৰা হৈছিল left a lasting impression on me অৰ্থাৎ সেই তেওঁ কান্দি থকা দৃশ্যটোৱে মোক কি কৰিছিল মোৰ জীৱনত left a lasting impression অৰ্থাৎ এটা গভীৰ হাছ বহুৱাইছিল অৰ্থাৎ কালাম আৰু ৰামানাথা শাস্ত্ৰীৰ মাজত ইমানেই বন্ধুত্ব আছিল যে তেওঁলোকে এজনে আনজনক এৰাৰ কথাটো ভাবিব পৰা নাছিল আৰু যেতিয়া কালামক শেষৰ বেঞ্চলৈ উঠাই নিয়া হৈছিল তেতিয়া ৰামানাথা শাস্ত্ৰীয়েও কালামৰ সমানে দুখ পাইছিল আৰু তেওঁ কান্দিব আৰম্ভ কৰিছিল আৰু এই কন্দা দৃশ্যটোৱে কালামৰ জীৱনত গভীৰ হাছ বহুৱাইছিল After school we went home স্কুলৰ পিছত আমি ঘৰলৈ গৈছিলোঁ and told our respective parents about the incident আৰু আমাৰ সন্মানীয় পেৰেণ্টছক বা মা দেউতাক এই ঘটনাটোৰ বিষয়ে কৈছিলোঁ Lakshmana Shastri summoned the teacher Lakshmana Shastri he শিক্ষকজনক মাতি পঠিয়াইছিল and in our presence আৰু আমাৰ উপস্থিতিত told the teacher that he শিক্ষকজনক কৈছিল যে he should not spread তেওঁ বিয়পোৱা উচিত নহয় the poison of social inequality সামাজিক অসমতাৰ বিষ and communal intolerance আৰু সাম্প্ৰদায়িক অসহিষ্ণুতাৰ বিষ in the minds of innocent children এই নিৰীহ ছাত্ৰ-ছাত্ৰীসকলৰ মনত অৰ্থাৎ লক্ষ্মণ শাস্ত্ৰীয়ে লগে লগে সেই শিক্ষকজনক মাতি পঠিয়াইছিল আৰু তেওঁ কৈছিল যে এই সৰু নিৰীহ ছাত্ৰ-ছাত্ৰীসকলৰ বা ল'ৰা-ছোৱালীবিলাকৰ মনত সাম্প্ৰদায়িক অসহিষ্ণুতা আৰু সামাজিক অসমতাৰ বিষবাষ্প বিয়পোৱাটো উচিত নহয় He bluntly asked the teacher তেওঁ স্পষ্টভাৱে সেই শিক্ষকজনক কৈছিল to either apologize or quit the school and the island যে তেওঁ ক্ষমা বিচাৰিব লাগিব আৰু নহলে বা সেই স্কুল বা সেই দ্বীপ এৰি যাব লাগিব Not only did the teacher regret his behavior regret মানে হৈছে অনুশোচনা কৰা সেই শিক্ষকজনে নিজৰ ব্যৱহাৰৰ বাবে যে অকল অনুশোচনাই কৰিছিল সেইটো নহয়
but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this young teacher. Conveyed মানে হৈছে জনোৱা বা আগবঢ়োৱা, reform মানে হৈছে সংশোধন, আৰু strong sense of conviction তাৰ মানে হৈছে বলিষ্ঠ মতাদৰ্শ। But the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this young teacher. কিন্তু লক্ষ্মণ শাস্ত্ৰীয়ে আগবঢ়োৱা বলিষ্ঠ মতাদৰ্শই অৱশেষত এই ডেকা শিক্ষকজনক সংশোধন কৰিছিল। On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups. Segregation মানে হৈছে বিভাজন। On the whole, সাধাৰণতে the small society of Rameswaram, ৰামেশ্বৰমৰ এই সৰু সমাজখন was very rigid, খুব দৃঢ় বা অনমনীয় আছিল in terms of the segregation of different social groups, কিছুমান সৰু সৰু সামাজিক গ্ৰুপত ভাগ হৈ থকাৰ ক্ষেত্ৰত। অৰ্থাৎ ৰামেশ্বৰমৰ এই সৰু সমাজখনৰ মানুহখিনিয়ে কিছুমান সামাজিক সৰু সৰু গ্ৰুপত ভাগ হৈ তেওঁলোকৰ যি নীতি নিয়ম আছিল সেইবোৰ কঠোৰভাৱে পালন কৰাৰ ক্ষেত্ৰত তেওঁলোক আছিল দৃঢ় বা অনমনীয় আছিল। However, my science teacher যিয়ে নহওক মোৰ বিজ্ঞান শিক্ষক সুব্ৰমণিয় আয়াৰ, তেওঁৰ নাম আছিল সুব্ৰমণিয় আয়াৰ, though an orthodox Brahmin with a very conservative wife, যদিও তেওঁ এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল আৰু তেওঁৰ ঘৈণীয়েক যদিও খুব ৰক্ষণশীল আছিল, was something of a rebel, তেওঁ যেন এক ধৰণৰ প্ৰতিবাদী আছিল। অৰ্থাৎ তেওঁৰ বিজ্ঞান শিক্ষকগৰাকী যদিও ব্ৰাহ্মণ পৰিয়ালৰ পৰা আহিছিল বা তেওঁৰ ঘৈণীয়েক যদিও খুব ৰক্ষণশীল আছিল, তেওঁ কিন্তু এক ধৰণৰ প্ৰতিবাদী বা ৰিবেল আছিল। He did his best to break social barriers, তেওঁ এই সামাজিক বাধা নিষেধবোৰ আঁতৰাবৰ কাৰণে যিমান পাৰে সিমান চেষ্টা কৰিছিল, so that যাতে people from varying backgrounds, যে বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা মানুহবোৰ যাতে could mingle easily, খুব সহজতে মিলি যাব পাৰে। অৰ্থাৎ তেওঁ বিভিন্ন বেকগ্ৰাউণ্ড মানে হৈছে বিভিন্ন স্থিতি, সামাজিক অৱস্থান বা বিভিন্ন পৰিৱেশৰ পৰা অহা মানুহবোৰে সেই ঠাইত যাতে খুব সহজে ইজনে আনজনৰ লগত মিলি যাব পাৰে তাৰ কাৰণে তেওঁ যিমান পাৰে সিমান চেষ্টা কৰিছিল। He used to spend hours with me, তেওঁ মোৰ সৈতে ঘণ্টা ঘণ্টা ধৰি সময় কটাইছিল। And would say, আৰু কৈছিল, কালাম, I want you to develop so that, যে মই তোমাৰ ইমান উন্নতি হোৱাটো বিচাৰো যে you are on par with the highly educated people of the big cities, তুমি যাতে ডাঙৰ ডাঙৰ চহৰবোৰৰ উচ্চ শিক্ষিত মানুহবোৰৰ সৈতে একে শাৰীতে থাকিব পাৰা। One day he invited me to his home for a meal, এদিনাখন তেওঁৰ ঘৰলৈ মোক আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল। His wife was horrified, তেওঁৰ ঘৈণীয়েক কি হৈছিল, আতংকিত হৈ পৰিছিল বা ভয় খাইছিল at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. Ritually pure kitchen মানে হৈছে ধৰ্মীয় বাধা নিষেধ মানি চলা পবিত্ৰ পাকঘৰ। অৰ্থাৎ তেওঁৰ ঘৈণীয়েক আতংকিত হৈ পৰিছিল বা ভয় খাইছিল তেওঁ ধৰ্মীয় বাধা নিষেধ মানি চলা পবিত্ৰ পাকঘৰটোত এজন মুছলিম ল'ৰাক একেলগে আহাৰ খাবলৈ মতা কথাটোত। She refused to serve me in her kitchen, তেওঁৰ পাকঘৰটোত মোক আহাৰ পৰিৱেশন কৰিবলৈ অস্বীকাৰ কৰিছিল। সুব্ৰমণিয় আয়াৰ was not perturbed, সুব্ৰমণিয় আয়াৰ কিন্তু perturbed অৰ্থাৎ ক্ষুব্ধ বা বিচলিত হোৱা নাছিল। Nor did he get angry with his wife, তেওঁৰ ঘৈণীয়েকক খং কৰা নাছিল। But instead, কিন্তু তাৰ পৰিৱৰ্তে served me with his own hands, তেওঁ নিজ হাতেৰে মোক খাদ্য পৰিৱেশন কৰিছিল। And sat down beside me, আৰু মোৰ কাষতে বহিছিল to eat his meal, তেওঁৰ আহাৰ খাবলৈ। His wife watched us from behind the kitchen door, তেওঁৰ ঘৈণীয়েকে পাকঘৰৰ দৰজাৰ পিছৰ পৰা আমাক নিৰীক্ষণ কৰি আছিল। I wondered, মই আচৰিত হৈছিলোঁ whether she had observed any difference in the way I ate rice, drank water or cleaned the floor after the meal, যে মই আচৰিত হৈছিলোঁ তেওঁ মোৰ খাদ্য ভাত খোৱাৰ ক্ষেত্ৰত, পানী খোৱাৰ ক্ষেত্ৰত বা খাদ্য শেষ হোৱাৰ পিছত মজিয়াখন চাফা কৰাৰ ক্ষেত্ৰত কিবা পাৰ্থক্য বিচাৰি পাইছিল নেকি। When I was leaving his house, যেতিয়া মই তেওঁৰ ঘৰ এৰিছিলোঁ, সুব্ৰমণিয় আয়াৰ invited me, সুব্ৰমণিয় আয়াৰে মোক নিমন্ত্ৰণ জনাইছিল to join him for dinner again, পুনৰ ডিনাৰ খাবৰ বাবে the next weekend, পিছৰ সপ্তাহৰ শেষত। Observing my hesitation, মোৰ দুধুৰ মুধুৰ অৱস্থাটো লক্ষ্য কৰি বা নিৰীক্ষণ কৰি, he told me, তেওঁ মোক কৈছিল not to get upset, যে মন বেয়া নকৰিবলৈ বা বিব্ৰত নহবলৈ তেওঁ মোক কৈছিল, saying, once you decide to change the system, এবাৰ যদি তুমি
এটা সিস্টেম সলনি কৰিবলৈ সিদ্ধান্ত লোৱা such problems have to be confronted তেনেকুৱা সমস্যাবোৰৰ কি হ'ব লাগিব মুখামুখি হ'ব লাগিবই confronted মানে হৈছে মুখামুখি অৰ্থাৎ সমাজত চলি থকা কিবা এটা নিয়ম যদি আমি সলনি কৰিব খুজো তেতিয়া হলে আমি বিভিন্ন পৰিস্থিতিৰ কি হ'ব লাগিব মুখামুখি হ'ব লাগিবই গতিকে আমি এই কথাবিলাকত মন বেয়া কৰা উচিত নহয় when I visited his house the next week যেতিয়া মই পিছৰ সপ্তাহত তেওঁৰ ঘৰলৈ গৈছিলো সুব্ৰমণ্য আয়াৰ's wife took me inside her kitchen সুব্ৰমণ্য আয়াৰৰ ঘৈণীয়েকে মোক নিজে পাকঘৰৰ ভিতৰলৈ লৈ গৈছিল and served me food with her own hands আৰু তেওঁ নিজ হাতেৰে মোক খাদ্য পৰিবেশন কৰিছিল Then the Second World War was over তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল and India's freedom was imminent আৰু ভাৰতবৰ্ষৰ স্বাধীনতা imminent মানে হৈছে আসন্ন বা অনিবাৰ্য ভাৰতৰ স্বাধীনতা আসন্ন হৈ পৰিছিল Indians will build their own India declared গান্ধীজীয়ে ঘোষণা কৰিছিল যে ভাৰতীয়সকলে নিজৰ ভাৰতবৰ্ষ নিজে গঢ়িব The whole country was filled with an unprecedented optimism মানে হৈছে আশাবাদ আৰু unprecedented মানে হৈছে অভূতপূৰ্ব আৰু গোটেই দেশখনে এক অভূতপূৰ্ব আশাবাদেৰে ভৰি পৰিছিল I asked my father for permission to leave Rameswaram মই মোৰ দেউতাক ৰামেশ্বৰম এৰাৰ বাবে অনুমতি বিচাৰিছিলো and study at the district headquarters in Ramanathapuram আৰু ৰামনাথপুৰমৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অৰ্থাৎ জিলা সদৰত পঢ়িবৰ বাবে অৰ্থাৎ কালামে তেতিয়া যেহেতু ভাৰতবৰ্ষ স্বাধীন হ'ল আৰু দেশৰ পৰিস্থিতি সুস্থিৰ হ'ল সেয়ে তেওঁ ৰামেশ্বৰম এৰি ৰামনাথপুৰমৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত পঢ়িবলৈ যাবৰ বাবে দেউতাকৰ পৰা অনুমতি বিচাৰিছিল He told me as if thinking aloud তেওঁ ভালদৰে ভাবি চাই কৈছিল Abul I know you have to go away to grow যে আবুল মই জানো তুমি ডাঙৰ হ'বলৈ হলে বা জীৱনত উন্নতি কৰিব খুজিলে বাহিৰলৈ যাবই লাগিব Does the seagull not fly across the sun alone and without a nest seagull চৰাইবোৰে আকাশৰ বহু ওপৰত ৰ'দৰ মাজেৰে অকলে অকলে বাহ নোহোৱাকৈ উৰি নুফুৰে জানো অৰ্থাৎ seagull চৰাইবোৰে যিদৰে আকাশৰ বহু উচ্চতালৈ উৰি যায় ঠিক তেনেকৈ কালামেও নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অকলে আগবাঢ়ি যাব লাগিব এই seagull হৈছে এবিধ সাগৰীয় চৰাই He quoted Khalil Gibran to my hesitant mother. Khalil Gibran হৈছে এগৰাকী Lebanese American poet and writer আৰু তেওঁ লেবাননত জন্মগ্ৰহণ কৰিছিল and hesitant mother মানে কালাম যেতিয়া ঘৰ এৰি যাব ওলাইছিল তেতিয়া তেওঁৰ মাকো কিছু দুধুৰ মধুৰত পৰিছিল আৰু তেতিয়া কালামৰ দেউতাকে কৈছিল যে অৰ্থাৎ উদ্ধৃতি দি কৈছিল He quoted Khalil Gibran to my hesitant mother দুধুৰ মধুৰ অৱস্থাত থকা মোৰ মাক Khalil Gibranৰ উদ্ধৃতি এটা দি কৈছিল Your children are not your children তোমাৰ ল'ৰা-ছোৱালীবোৰ তোমাৰ ল'ৰা-ছোৱালী নহয় They are the sons and daughters of life's longing for itself জীৱনটোত নিজৰ বাবে লক্ষ্য প্ৰাপ্তিৰ যি ইচ্ছা হিহঁত তাৰেহে ল'ৰা-ছোৱালী অৰ্থাৎ ল'ৰা-ছোৱালীৰ ইচ্ছা অনুসৰিহে হিহঁতৰ জীৱন আগবাঢ়ে They come through you হিহঁত তোমাৰ জৰিয়তে আহিছে but not from you কিন্তু তোমাৰ পৰা নহয় You may give them your love তুমি হিহঁতক তোমাৰ স্নেহ দিব পাৰা but not your thoughts কিন্তু তোমাৰ চিন্তাধাৰা হিহঁতৰ ওপৰত জাপি দিব নোৱাৰা For they have their own thoughts কাৰণ হিহঁতৰ নিজা নিজা চিন্তাধাৰা আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মাই চাইল্ডহুড নামৰ পাঠটিৰ অসমীয়া আলোচনা ইমানতে শেষ হৈছে ধন্যবাদ